নমস্কাৰ দিয়া চলাইৰ বাকচবোৰ বহু বচনত দিয়া চলাইৰ বাকচবোৰ বুলি কওঁ নহয় জানো আগে ঠিক তেনেকৈ পানীৰ বটলবোৰ একবচন বহু বচন আমাৰ ধৰিব পাৰিছেনে মই কি ক'ব বিচাৰিছোঁ যে অসমীয়াত একবচনৰ পৰা বহু বচন কৰা নিয়মটো এটাই কিন্তু ইংৰাজীত পৃথক পৃথক হয় ঠিক আছে তো সেই পৃথক হোৱা কথাখিনি আমি এই ভিডিঅ'ৰ মাধ্যমেদি শিকিবলৈ যত্ন কৰিম ভিডিঅ'টো শেষলৈকে চাব আপুনি কৰিবলগীয়া প্ৰশ্ন উত্তৰটো পাব বলকচোন পলম নকৰি আমি শিকি আছোঁ নাম বুজোৱা শব্দ এটা একবচনৰ পৰা বহু বচনলৈ কৰা নিয়ম ধুনীয়াকৈ হেডিংটো লিখা হৈছে অত্যন্ত দৰকাৰী হয় এই টপিকটো বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে কলেজত পঢ়া ছাত্ৰ ছাত্ৰীৰ বাবে আৰু ইণ্টাৰভিউত বহি থকা বা ইণ্টাৰভিউ দি থকা ছাত্ৰ ছাত্ৰীৰ বাবে তাৰপিছত গোটেই জীৱনত ফৰ স্পিকিং হওক ফৰ ৰাইটিং হওক অত্যন্ত দৰকাৰী হয় এই টপিকটো সৰু কথা হয় আমাক লাগে যে ইয়াক ইমান প্ৰয়োজন হ'ব নহ'ব চাগে নহয় হ'বই এনে বস্তু নাই পৃথিৱীত এনে বস্তু নাই যাক নেকি ইউজলেছ হয় সময় সাপেক্ষে কেতিয়াবা কথা এটা বা বস্তু এটা সেই সময়ত তাৰ উপযুক্ত সময় বা সেই সময়ত সেই তাৰ ব্যৱহাৰ নহ'ব পাৰে কিন্তু ব্যৱহাৰ নোহোৱা কথা নাই হয়নে বাৰু তো চাব খুব দৰকাৰী হয় এইটো বিশেষকৈ আমি স্কুলীয়া শিক্ষাত নাপাওঁ মনত থ'ব অলপ নাপাওঁ গতিকেলৈ ILC ইণ্টাৰনেশ্যনেল ফালৰ পৰা এই ভিডিঅ'টো যুগুতোৱা হৈছে যে আপোনালোকে ভৱিষ্যতে একবচনৰ পৰা বহু বচন কৰাৰ নিয়মক লৈ কেতিয়াও খেলি মেলি হ'ব নালাগে তো পলম নকৰি আগবাঢ়ো আমি শব্দ এটা ৰুল নম্বৰ 6 আৰু 7 এই ভিডিঅ'ৰ মাধ্যমেৰে শিকিম আৰু 6 নম্বৰত কোৱা হ'ল শব্দ এটা এই শূন্য দিয়া হ'ল ই একোটা আখৰ হয় শব্দৰ লাষ্টৰ ফালে যদি F বা FE থাকে তেন্তে এই F বা FE টো VES লৈ পৰিৱৰ্তন কৰি বহু বচন কৰি দিব আকৌ এবাৰ কৈ আছোঁ মই ধৰি লওক ই এটা শব্দ হয় এই শব্দটোৰ লাষ্টৰ ফালে যদি F নতুবা FE থাকে নহয় সেই ক্ষেত্ৰত সেই F বা FE টো VES লৈ পৰিৱৰ্তন কৰি বহু বচন কৰি দিব ফৰ স্পিকিং হওক ফৰ ৰাইটিং হওক ঠিক আছে নতুবা ইণ্টাৰভিউত হওক ঠিক আছে সদায় মনত থ'ব এক্সাম্পল চাবচোন কিমান ধুনীয়াকৈ দিয়া হৈছে চাব শব্দত আমি পালোঁ হাফ শব্দৰ লাষ্টৰ ফালে আমি F পালোঁ F টো VES লৈ পৰিৱৰ্তন হ'ব ই এটা একবচন হয় ই এটা বহুবচন হয় তো বহুবচন কৰিবলৈ যাওঁতে হাফ শব্দটো বহুবচন কৰিবলৈ যাওঁতে F টো VES লৈ কনভাৰ্ট হ'ব আৰু ইয়াক আমি উচ্চাৰণ কৰোঁ হাফছ এইটো হাফছ বুলি কওঁতে এলৰ উচ্চাৰণটো নহয় ঠিক তেনেকৈ ফিফ পিছফালে দেখিছিলোঁ F আছে তো এই F টো VES লৈ কনভাৰ্ট হ'ব তাৰপিছত আমি একেলগে বহুবচনত আমি কওঁ থিভছ বুলি কওঁ দেই চাব নেক্সট এক্সাম্পল শব্দ এটাৰ শেষফালে পিছফালে আমি কি পালোঁ FE পালোঁ এই FE টো VES লৈ পৰিৱৰ্তন হ'ব তো আমি লাইফ শব্দটো VES লৈ FE টো VES লৈ কনভাৰ্ট হ'লে লাইভছ হৈ যাব লাইভছ ঠিক তেনেকৈ নাইফ শব্দৰ পিছফালে দেখিছেনে FE এই FE টো VES লৈ পৰিৱৰ্তন হ'ব তো কি হ'ব নাইভছ হৈ যাব হৈ গ'ল ইমান সহজ পানী হৈছেনে জীৱনত আৰু এই ৰুল নম্বৰ 6 লৈ বহু বচন কৰা ৰুল নম্বৰ 6 লৈ আৰু কেতিয়াও খেলি মেলি হ'ব নালাগে যদি খেলি মেলি হয় তো কমেণ্ট কৰি ল'বচোন ঠিক আছে আকৌ আপোনাক বুজাবলৈ যত্ন কৰা হ'ব নেক্সট আৰু এটা কথা লজিক থাকিল যে আমি দুইফালে চাব লাগিব যিবিলাক ৰুল মতে যায় সেইমতে চাব লাগিব যিবিলাক ৰুলৰ বাহিৰত চাই বা থাকে সেইটো আমি অলপ চাব লাগিব এক্সেপশ্যন আছে যে এই ৰুলৰ মতে F বা FE শব্দৰ লাষ্টৰ ফালে থাকিলে এই ৰুলৰ মতে কাম নচলে বা ৰুলটো নাখাতে যেনেকৈ ৰুফ পালোঁ আমি ৰুফৰ লাষ্টৰ আখৰটো F পালোঁ তো S যোগ কৰিলোঁ ৰুফছ হৈ গ'ল ঠিক তেনেকৈ ছেফ FE পালোঁ আমি FE থাকিলে VES লৈ পৰিৱৰ্তন হ'ব বুলি কৈছিলোঁ নহয় মই কিন্তু কিছুমান শব্দ আছে এই নিয়মত নচলে ঠিক আছে তো এই ছেফ শব্দটোৰ লগত S লগাই ছেফছ হৈ গ'ল ইমান সহজ ঠিক তেনেকৈ প্ৰুফ শব্দৰ লগত S লগালোঁ লগোৱা হ'ল আৰু প্ৰুফছ হৈ গ'ল এই নিয়মৰ মতে নচলা শব্দ ঠিক আছে
ঠিক তেনেকৈ বিলিভ পালো আমি বিলিভ শব্দৰ লাষ্টৰ ফালে এফ পালো আমি এফ থাকিলে ভিএছ লৈ পৰিৱৰ্তন হয় বুলি কৈছিলো কিন্তু ই নিয়মৰ মতে নচলে তো এছ যোগ কৰি বিলিভছ হৈ গ'ল ইমান সহজ বুজি পাই আছে নহয় নেক্সট হল 7 নম্বৰ ৰুল 7 নম্বৰ ৰুলত কি কোৱা হল শব্দ এটা ই একোটা আখৰ হয় শব্দ এটাৰ যদি শেষৰ ফালে আই এছ থাকে তেন্তে এই আই এছ টো আপোনাৰ ই এছ লৈ পৰিৱৰ্তন কৰি বহুবচন কৰি দিব মই আকৌ এবাৰ কৈ আছো ধৰি লওক ই এটা শব্দ হয় ই শব্দৰ শেষৰ ফালে আই এছ যদি থাকে তেন্তে এই আই এছ টো ই এছ লৈ পৰিৱৰ্তন কৰি বহুবচন কৰি দিব ঠিক আছে মনত থাকিব ধন্যবাদ মই আশাবাদী যে আপোনাৰ আৰু জীৱনত কেতিয়াও নাপাহৰিব হা অলপসন এক্সাম্পল অলপ চাওঁ আমি ধুনীয়াকৈ বেচিছ চাবচোন বেচিছত কি পোৱা হ'ল লাষ্টৰ আখৰটো আই এছ পালো তো এই আই এছ টো কবে পৰিৱৰ্তন হয় এই আই এছ টো এই ই এছ লৈ পৰিৱৰ্তন হয় তো এইফালে পালো আমি বেচিছ হা বেচিছ পালো দেই বহু একবচন বহুবচন ঠিক তেনেকৈ নেক্সট শব্দ পালো আমি হাইপোথেসিস লাষ্টৰ আখৰ দেখা পাইছো নহয় আই এছ এই হাইপোথেসিস টো আপোনাৰ এই লাষ্টৰ আই এছ টো ই এছ লৈ পৰিৱৰ্তন হ'ব আৰু কি হ'ব বহুবচনত হাইপোথেসিস বুলি প্ৰনাউন্সিয়েচন কৰিব লাগিব এইটো বহুবচন হয় হৈ গ'ল ইমান সহজ নেক্সট 8 নম্বৰ ৰুল বুজি পাই আছে তো নাপালে কমেন্ট কৰিব দেই 8 নম্বৰ ৰুলত কোৱা হ'ল যে শব্দ এটা এই 00 দিয়া হ'ল ই একোটা আখৰ হয় শব্দ এটাৰ যদি লাষ্টৰ ফালে ইউ এম থাকে নহয় তো এই ইউ এম টো এ লৈ পৰিৱৰ্তন হয় বহুবচন কৰা যায় মই আকৌ এবাৰ ৰিপিট কৰি দিছো ধৰি লওক ই এটা শব্দ হয় শব্দৰ লাষ্টৰ ফালে ইউ আৰু এম থাকে ইউ এম যদি থাকে নহয় এই ইউ এম টো এ আখৰলৈ পৰিৱৰ্তন হৈ একবচনৰ পৰা বহুবচন কৰি দিব উদাহৰণ হিচাপে চাব ডেইটম একবচন এই ইউ এম টো এ লৈ পৰিৱৰ্তন হৈ ডেটা বুলি কোৱা হয় হা ডেটা ঠিক আছে ডাটা বুলি কৈ নিদিব ডেটা বুলি কোৱা হয় দেই ঠিক তেনেকৈ মিডিয়াম ইউ এম আছে নহয় মিডিয়াম ইউ এম এই ইউ এম টো এ লৈ পৰিৱৰ্তন হৈ মিডিয়া হৈ যায় তো মই আশাবাদী যে এই ৰুল নম্বৰ 6 আৰু 7 লৈ আৰু 6 7 8 লৈ ভৱিষ্যতে কেতিয়াও অসুবিধা নাপাব আৰু এনে ধৰণৰ ভিডিও চাবৰ কাৰণে আপুনি সাবস্ক্ৰাইব ফলো শেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ